ধনী মুখ্যমন্ত্ৰীৰ তালিকাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তালিকাৰ নৱম স্থানত অসমৰ মুখ্যমন্ত্ৰী হঠাৎ কেনেকৈ ধনী হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পিছ পৰিল অসম আগবাঢ়িল মুখ্যমন্ত্ৰীৰ পৰিয়াল কথা আছিল অসমক দেশৰ শীৰ্ষ 5 ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ জাকত জিলিকা হ'ব অসম ভাৰতৰ অন্যান্য ৰাজ্যই ফলো কৰিব অসমক বিজেপি চৰকাৰৰ প্ৰথমজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লেং মাৰি অসমৰ মুখ্যমন্ত্ৰী হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক দিয়া অন্যতম প্ৰতিশ্ৰুতি আছিল সেয়া পিছে সেয়া নহ'ল দিনক দিনে পিছ পৰিল অসম ইয়াৰ বিপৰীতে বাছনিত উঠিল কেৱল মুখ্যমন্ত্ৰী নিজেহে দেশৰ ভিতৰতে সবাতোকৈ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত নাম সোমাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এডিআৰ নামৰ সৰ্বভাৰতীয় সংস্থাটোৱে প্ৰকাশ কৰা এই তালিকাৰ নৱম স্থানত উজলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম তালিকা অনুসৰি দেশৰ শীৰ্ষ ধনী মুখ্যমন্ত্ৰীগৰাকী হ'ল চন্দ্ৰবাবু নাইডু 931 কোটি টকাৰ সা সম্পত্তিৰে তালিকাৰ 1 নম্বৰ স্থানত আছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পিছতেই স্থান লাভ কৰিছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুই আনহাতে 10 গৰাকী শীৰ্ষ ধনৱন্ত মুখ্যমন্ত্ৰীৰ শেষত আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নাম এডিআৰৰ তথ্যমতে মুখ্যমন্ত্ৰী চাংমাৰ সম্পত্তিৰ মূল্য প্ৰায় 14 কোটি মন কৰিবলগীয়া যে 10জনীয়া ধনী মুখ্যমন্ত্ৰীৰ তালিকাত আছে 3জনকৈ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী তেনেদৰে কংগ্ৰেছৰ 2জনকৈ মুখ্যমন্ত্ৰীৰ নাম আছে 10জনীয়া তালিকাত অসমৰ দৰে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত স্থান পোৱাক কেন্দ্ৰ কৰি স্বাভাৱিকতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ যি সময়ত অসমৰ প্ৰতিজন নাগৰিকৰ জনমূৰি আয় দিনক দিনে অৱনমিত হৈছে সেই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম ধনী মুখ্যমন্ত্ৰীৰ তালিকাত স্থান পোৱাক লৈ চলিছে ব্যাপক চৰ্চাও উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিমান সম্পত্তি আছে তাৰ দুগুণ সম্পত্তি আছে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ নামত আনহাতে চৰকাৰীভাৱে থকা সা সম্পত্তিৰ উপৰিও মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ আছে আন বহু অবৈধ সা সম্পত্তি যাৰ হিচাপ কৰিলে হয়তো দেশৰ ভিতৰতে শীৰ্ষ ধনী মুখ্যমন্ত্ৰী ৰূপে স্বীকৃতি পাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি হ'লেও অসম আৰু অসমবাসী কিন্তু দিনক দিনে পিছ পৰি আছে উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যমতে বিগত 4-3 বছৰত অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত উন্নতি নহয় অধুন্নতিৰ ফালেহে গতি কৰিছে অসমে জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ 25খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান হ'লগৈ 22 নম্বৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰা হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অন ইণ্ডিয়ান ষ্টেটছ 2023 and 2024ত প্ৰকাশিত হৈছে এই তথ্য ৰিজাৰ্ভ বেংকৰ এই তথ্যৰ পৰাই স্পষ্ট হৈছে যে অসমক দেশৰ 5খন শীৰ্ষ ৰাজ্যৰ তালিকালৈ নিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী হিমন্তই দিনক দিনে পিছুৱাইহে নিলে অসমখনক ইয়াৰ বিপৰীতে ধনী মুখ্যমন্ত্ৰীৰ তালিকাত নাম সোমাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিদায়ী বছৰটোত অসম আৰু অসমবাসীৰ বাবে এয়াই হৈছে দুৰ্ভাগ্যৰ খবৰ নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ